সদৌ অসমবাসী ৰাইজে আমাৰ বৰদিগাৰ আলি আই লৃগাং ৰিচিপশ্যন কমিটিৰ তৰফৰ পৰা আমি ফাগুনৰ প্ৰথম বুধবাৰে আলি আই লৃগাঙৰ শুভেচ্ছা জনাইছোঁ। আজি আমি দিনদুৰা কাৰ্যসূচীৰে আমাৰ বৰদিগৰাই মিচিং নামঘৰত মৰাং মুখমত দিনদুৰা কাৰ্যসূচীৰে মিচিংসকলৰ কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং দিনজোৰা কাৰ্যসূচীৰে আমি উদযাপন কৰিছোঁ। সেই কাৰ্যসূচীত প্ৰথমটো আমাৰ লিগত অনুষ্ঠানটো এতিয়ালৈকে হৈ গ'ল। এতিয়া বৰ্তমান আৰু কিছুমান কাৰ্যসূচী আছে আৰু এইখিনি আমি এতিয়া চলি আছে। ইয়াৰ লগতে আমি সদৌ অসমবাসীক আমাৰ বৰদিগা মিচিং এই সমিতিৰ পৰা অভ্যৰ্থনা সমিতিৰ তৰফৰ পৰা হৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মাংগলিক নীতি নিয়ম এইখিনি হৈ গৈছে। শ্বহীদ তৰ্পণ পতাকা উত্তোলন এইখিনি হৈ গ'ল। এতিয়া প্ৰায় গুমৰাগ নৃত্য এইটো উন্মোচন কৰিব, এইখিনি হ'ব আৰু তাৰপিছত সন্ধিয়া আৰু সাংস্কৃতিক সন্ধিয়াৰো আমি আয়োজন কৰিছোঁ। এই উৎসৱটোৱে আমাৰ মিচিংসকলৰ কৃষিভিত্তিক, যিহেতুকে মিচিংসকলৰ প্ৰায়ভাগ মানুহেই মিচিংসকলেই যিহেতুকে কৃষিভিত্তিক, সেইকাৰণে আমাৰ কৃষিৰ কৰ্মত জড়িত হোৱাৰ বাবে আমি আজিৰ পৰা প্ৰথম কৃষি আৰম্ভ হোৱা বুলি ধৰিব পাৰি আৰু লিগত অনুষ্ঠানটি মিচিং ভাষাত আমি লিগত বুলি কওঁ, যিটো শস্য কৃষি প্ৰায় হেৰি হয়, এইটো প্ৰায় এতিয়া আৰম্ভ হৈ গৈছে। আজিৰ পৰা এইখিনি আমাৰ আৰম্ভ হৈ ধৰিব পাৰি আৰু হয়, পোনপ্ৰথমে মই সমূহ অসমবাসী ৰাইজক মিচিংসকলৰ জাতীয় উৎসৱ আলি আই লৃগাঙৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ বৰদিকৰাই মিৰি গাঁৱত দিনজোৰা কাৰ্যসূচীৰে আমি এইবাৰ লৃগাংকন অনুষ্ঠিত কৰিছোঁ। ৰাতিপুৱা আমাৰ মাংগলিক অনুষ্ঠান, যিখিনি নীতি নিয়ম আমাৰ পৰম্পৰা সেইখিনি হৈ গৈছে। ইয়াৰ পিছতে আমাৰ গুমৰাগ নৃত্য অনুষ্ঠান আছে প্ৰায় 2টামান বজাত। তাৰপিছতে ৰাতি আমি সাংস্কৃতিক সন্ধিয়াও আয়োজন কৰিছোঁ। গতিকে আপোনালোকে জানেই যে ফাগুন মাহৰ প্ৰথম বুধবাৰ দিনাখনে আমাৰ মিচিংসকলৰ জাতীয় উৎসৱ সমগ্ৰ মিচিং জাতিসকলে এই উৎসৱটি ফাগুন মাহৰ প্ৰথম বুধবাৰ দিনাখনে পালন কৰা হয়। আৰু মই সকলোলৈকে আজিৰ দিনটোতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। জনগোষ্ঠীসকলৰ যি পবিত্ৰ উৎসৱ আলি আই লৃগাং, আৰু আপোনালোকেও বিশ্বনাথ কলেজ BEd কলেজৰ পৰা আহি ইয়াত অংশগ্ৰহণ কৰিছে, কেনেকুৱা মনৰ অনুভৱ? প্ৰথমে অসম তথা বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো মিচিং জনগোষ্ঠীৰ ৰাইজক আলি আই লৃগাঙৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আলি আই লৃগাং হ'ল যে প্ৰথম ফল চহাই খেতি বাতি চহাই কেনে সকলোৱে ফূৰ্তি আনন্দ কৰে। সেইকাৰণে আমি যিহেতু আমাৰ এখন পেপাৰো আছিলে, আমি বিশ্বনাথ চাৰিআলি BEd কলেজৰ পৰা আহিছোঁ আমি সকলো, আৰু আমাৰ এই পেপাৰৰ সংক্ৰান্তত আমি মিচিং জনগোষ্ঠী খাদ্য সংস্কৃতি সকলো, আমি সাজপাৰ সকলো আমি অধ্যয়ন কৰিবলৈ আমি আজি এই বামুণীপাম গাঁও টৌভঙা বামুণীপাম গাঁৱত আমি উপস্থিত হৈছোঁ। আৰু তেওঁলোকৰ আমি শুভেচ্ছা জনাইছোঁ যে তেওঁলোকে ইমান ধুনীয়াকৈ ইয়াত আয়োজন কৰিছে আৰু আমাক সকলোকে ইমান ধুনীয়াকৈ আলহী শুশ্ৰূষা কৰিছে। সেইকাৰণে আমি সকলোকে হিয়াৰ আমঠুৰে আমি সকলোকে অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ। সেইকাৰণে আৰু সকলোকে আমি আলি আই লৃগাঙৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আমি জনাত পূৰ্বপুৰুষে ধৰি লৈছোঁ মিচিঙৰ জাতীয় উৎসৱ আমাৰ খেতিৰ লগত জড়িত। আমি প্ৰতি বছৰে ফাগুনৰ প্ৰথম বুধবাৰে আমাৰ আলি আই লৃগাং উদযাপন কৰোঁ। অকল এইখন যদি উদযাপন কৰাৰ পিছত কালি দিন পৰা আমি অন্যান্য আমি বীজবিলাক সিঁচিব পাৰিম। সেই হেতুকে আমি য'ত নেকি ইয়াত পতাকা উত্তোলন কৰিছোঁ, এই পতাকাখন আমাৰ 2টা ৰং দি আছে। এই 2টা ৰঙে দেখুৱাইছে ওপৰটোহে বগাটোৱে হ'ল শান্তি আৰু পবিত্ৰ, আৰু তলৰ যিটো সেউজীয়া ৰঙে বুজাইছে যে আমাৰ ধাননি খেতিখন বা এই গছ গছনিখন সেউজীয়া। সেইটোকে 2টা ৰংটো আমি ইউজ কৰিছোঁ। আৰু বগাটোৰ মাজত আমি সূৰ্য আৰু চন্দ্ৰ আৰু ধান গছ প্ৰতীক আমি ৰাখিছোঁ। আমি সূৰ্য চন্দ্ৰৰ বিশ্বাস ৰাখি মিচিং সমাজে পূজা পাতল কৰি আহিছোঁ। আৰু ধানটোৱে হৈছে প্ৰথম খেতি। আৰু তাৰ লগতে আমাৰ যিটো মিচিঙতে চাংঘৰ, এই চাংঘৰতে আমাৰ ৰন্ধা বঢ়া চাহি মদ ইত্যাদি ৰন্ধা বঢ়া কৰে। ইয়াতে আমাৰ পূজা পাতল কৰে। তাৰপিছত আমাৰ 12টাৰ পিছত আমাৰ যিটো এটা গুমৰাগ মঞ্চ বুলি কয়, নাচ গান সকলো ডেকা গাভৰুৱে সকলোৱে তাতে গৈ আমি সন্ধিয়ালৈকে নাচ গান চলিব। আৰু কাইলৈ আৰু সাংস্কৃতিক সন্ধিয়াও আছে। এই সাংস্কৃতিক সন্ধিয়াৰ সকলো ৰাইজে সহযোগিতা কৰিছে, আৰু এইখন পৰম্পৰাগত আমি এৰিব নোৱাৰোঁ। আৰু যিটো আমি এই আলি আই লৃগাংখন নিজৰ সাজ পোছাক পৰিধান কৰিব লাগিছিল, ধৰি লওক মই এটা লং পেণ্ট পিন্ধিব লগা হ'ল, গতিকে আমাৰ যিটো ধুতি আৰু এইটো লৈছোঁ বাৰু, এইখিনি আমাৰ থাকিব লাগিছিল।
60% হৈছে বাৰু পিন্ধা কৰাবিলাক। গতিকে দেখা গৈছে যে বিশ্বনাথ কলেজ যি BEd কলেজৰ ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে, কি ক'ব? ঠিক আছে, আপোনালোকে বিশ্বনাথ চাৰিআলিৰ ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইতিমধ্যে মোৰ ভাইটিও অলপ আগতে তেখেতসকলৰ বিষয়ে আলোচনা কৰিলোঁ, আৰু যিটো আপোনালোকৰ দলপতিৰ ফালৰ পৰা আমি সম্পূৰ্ণ এখন জনালোঁ, তেখেতৰ যিটো মতামত বক্তব্য শুনি খুব ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু আগন্তুক সময়তো আপোনালোকে দেখা দিব বুলি আমি আশা ৰাখিলোঁ।